এতিয়া গ্ৰেপ্তাৰ হ'ল কিন্তু এতিয়া সকলোৰে মাজত প্ৰশ্ন এটাই অজয় ভিক্টৰ আৰু বিকাশ ৰখম কেতিয়া আৰক্ষী বেগুৰ পৰা ওলাই আহিবলৈ পাব কাৰণ এইগৰাকী শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ গ্ৰেপ্তাৰৰ দাবীত এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছিল অজয় ভিক্টৰ আৰু বিকাশ ৰখমে জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰিছিল বিকাশ অসম আৰু ভিক্টৰ দাসৰ লগতে অজয় ফুকনে কিন্তু তাৰ পাছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল পুনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে আদালতে তেওঁলোকক জামিন দিছিল কিন্তু আদালতৰ চৌহদৰ পৰা ভিক্টৰ দাস আৰু অজয় ফুকনক গ্ৰেপ্তাৰ কৰি NSA গোচৰ লগাই আবদ্ধ কৰি ৰাখিছে আৰক্ষীয়ে কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হৈছে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত ইতিমধ্যে গ্ৰেপ্তাৰ হ'ল কিন্তু এওঁলোক কেতিয়া বাহিৰলৈ আহিব ইতিমধ্যে পৰিয়ালৰ লোকে সামাজিক মাধ্যম যোগে বহু ক্ষোভ প্ৰকাশ কৰিছিল যে অজয় ফুকনক কিদৰে লৈ ঘূৰি ফুৰা হৈছে কোনো ধৰণৰ উত্তৰ দিয়া নাছিল এই কথাবোৰ আহিছে আমি ইতিমধ্যে কৈছোঁৱে যে অজয় ফুকন ভিক্টৰ দাস আৰু বিকাশ ৰখমে জুবিন গাৰ্গৰ ন্যায় দাবী বিচাৰিছিল জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যজনক মৃত্যুৰে নাম সাঙুৰ খোৱা শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা লগতে আন কেইবাগৰাকীও যিসকলৰ নাম সাঙুৰ খাইছিল ইয়াত পাৰ্টি যিসকল গৈছিল তেওঁলোকক তদন্তৰ আওতালৈ আনি কঠোৰ শাস্তি দিয়াৰ দাবী তুলিছিল আৰু তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল কিন্তু এই প্ৰতিবাদৰ পাছতে তেওঁলোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাইছিল ভিক্টৰ দাস আৰু অজয় ফুকনক কিন্তু ভিক্টৰ দাস আৰু অজয় ফুকনক জামিন দিছিল আদালতে জামিন দিয়াৰ পাছতো আদালতৰ চৌহদৰ পৰাই তেওঁলোকক পুনৰ গ্ৰেপ্তাৰ কৰি NSA গোচৰ ৰুজু কৰা হৈছে NSA গোচৰ আধাৰত আকৌ গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু এতিয়া প্ৰশ্ন উঠিছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা ইতিমধ্যে গ্ৰেপ্তাৰ হ'ল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কিন্তু এওঁলোকক আৰক্ষী বেহুৰ পৰা কেতিয়া উলিয়াই দিব আৰক্ষীয়ে এওঁলোকক কিমান দিনলৈ আৰু লকআপৰ ভিতৰত ৰাখিব এই কথাবোৰ এতিয়া প্ৰশ্ন উঠিছে সামাজিক মাধ্যমতে একেলগে যিদৰে জুবিন গাৰ্গৰ ইতিমধ্যে ন্যায় দাবীত যিধৰণে সামাজিক মাধ্যমত প্ৰতিবাদ চলিছে যিধৰণে জাষ্টিছ ফৰ জুবিন গাৰ্গ এই শব্দবোৰ লিখিছে ঠিক একেদৰেই ভিক্টৰ দাস অজয় ফুকন আৰু বিকাশ অসমকো মুকলি কৰি দিয়াৰ ইতিমধ্যে দাবী উত্থাপন হৈ আছে এই মুহূৰ্তত আমি কৈছোঁৱে যে আৰক্ষীৰ যিটো তদন্তৰ প্ৰক্ৰিয়া এই তদন্তৰ প্ৰক্ৰিয়াক লৈ বিভিন্ন সময়ত বহু প্ৰশ্ন উত্থাপন হৈছিল গাফিলতিৰ অভিযোগ উঠিছিল কিন্তু আৰক্ষীয়ে গৰিমা গাৰ্গে যেতিয়া এজাহাৰ দিছিল গোচৰ ৰুজু কৰিছিল তাৰ পাছতেই তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰ হৈছিল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক বিচাৰি ছিংগাপুৰলৈ গৈছিল আৰু তাৰ পাছতে ছিংগাপুৰৰ সৈতে তেওঁলোকৰ ইতিমধ্যে বাৰ্তালাপ হৈছিল অসম চৰকাৰে যোগাযোগ কৰিছিল যাতে আইনী প্ৰক্ৰিয়া সকলো বাধা আঁতৰাই তেওঁলোকৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছিংগাপুৰ আৰক্ষীয়ে অনুমতি দিয়ে এই কথাবোৰ আলোচনা কৰিছিল আৰু এই মুহূৰ্তত আমি জনাইছোঁৱে কালিৰ পুৱতি নিশা ইতিমধ্যে আমি কৈছোঁ যে পুৱতি নিশা যিধৰণে 4:30 বজাত দিল্লীৰ পৰা NCR আৰু গুৰগাঁৱৰ পৰা সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰি অসমলৈ অনা হৈছিল 6:45 এয়াৰ ইণ্ডিয়াৰ ফ্লাইটেৰে গুৱাহাটী বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰিছিল তাৰ পাছত CGMৰ ইতিমধ্যে CGM বিশেষ ন্যায়াধীশ দণ্ডাধীশৰ বাসগৃহত তেওঁলোকক লৈ যোৱা হৈছিল তাতেই তেওঁলোকক CID 14 দিনৰ জিম্মালৈ প্ৰেৰণ কৰিছে আৰু CID কাৰ্যালয়ত তেওঁলোকক আবদ্ধ কৰি ৰখা হৈছে আৰু সোধপোছ অব্যাহত ৰাখিব কিন্তু এই গোটেই ছিংগাপুৰলৈ যিসকল লোক গৈছিল ছিংগাপুৰৰ ইয়ট পাৰ্টিত যিসকল লোক আছিল তেওঁলোককো ইতিমধ্যে সোধপোছ অব্যাহত ৰাখিব বা ছিংগাপুৰলৈ নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাবে যোৱা নিশিতা গোস্বামী শেখৰ গোস্বামী ঠিক একেদৰে অমিত প্ৰভা মহন্ত তেওঁলোকক ইতিমধ্যে 3টা দিন জেৰা অব্যাহত ৰাখিছিল আৰু কালিৰ দিনটোত মঙলবাৰে সঞ্জীৱ নাৰায়ণৰ লগতে আন এগৰাকী ব্যক্তি ইতিমধ্যে সন্দীপন গাৰ্গ যিগৰাকী জুবিন গাৰ্গৰ পৰিয়াল সম্পৰ্কীয় ভাতৃ তেওঁকো সোধপোছ অব্যাহত ৰাখিছিল আৰু এই সোধপোছৰ পাছতেই ইতিমধ্যে আমি কৈছোঁৱে যে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক ইতিমধ্যে SIT টিমে এতিয়া গ্ৰেপ্তাৰ কৰিছিল আৰু লৈ আহিছিল আৰু আজিৰ দিনটোত সোধপোছ অব্যাহত এতিয়া 14টা দিন ইতিমধ্যে CID জিম্মাত থাকিব গোটেই নথিপত্ৰ কিমান তথ্য আচলতে তেওঁলোকৰ আছিল বা শ্যামকানু মহন্তই বিভিন্ন সময়ত সামাজিক মাধ্যমত যিবোৰ কথা কৈছিল আৰু যিধৰণে সিদ্ধাৰ্থ শৰ্মাই ফেচবুক যোগে যিখিনি স্পষ্টীকৰণ দিছিল এই গোটেই বিষয়টো সন্দৰ্ভত যিবোৰ গাফিলতি আছিল ছিংগাপুৰলৈ লৈ যোৱাৰ পৰা ইয়াত পাৰ্টিত যিধৰণে অংশগ্ৰহণ কৰা জুবিন গাৰ্গৰ মৃত্যু সমগ্ৰ ঘটনাৰ যিবোৰ গাফিলতি আছিল আৰু এই গাফিলতিৰ কথা যেতিয়া সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল সংবাদ মাধ্যমে যেতিয়া প্ৰতিটো ঘটনা তন্নতন্নকৈ খবৰবোৰ দি আহিছিল তেতিয়াই জাতীয় দল সংগঠনৰ প্ৰতিবাদ হৈছিল আৰু এই প্ৰতিবাদতে অংশগ্ৰহণ কৰিছিল
জুবিন গাৰ্গক ন্যায় দিব লাগে, সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিব লাগে, শ্যাম কানু মহন্তক গ্ৰেপ্তাৰ কৰিব লাগে, এই কথাবোৰ কৈছিল অজয় ফুকন, ভিক্টৰ দাস আৰু বিকাশ অসমে এনেদৰে প্ৰতিবাদ কৰিছিল আৰু প্ৰতিবাদৰ পাছতে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু গ্ৰেপ্তাৰ কৰাৰ পিছত এতিয়া আৰক্ষী লকআপত। এতিয়া সকলোৰে প্ৰশ্ন এটাই যে এওঁলোক কেতিয়া আৰক্ষী বেহুৰ পৰা মুকলি হৈ আহিব, এওঁলোকক কিমান দিনলৈ আৰক্ষীৰ জিম্মাত তেওঁলোকক ৰাখিব, এই কথাবোৰ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। আৰু সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্ত যেতিয়া ইতিমধ্যে গ্ৰেপ্তাৰ হ'লেই আৰু এওঁলোকক কিমান দিনলৈ লকআপৰ ভিতৰত ৰাখিব, এই কথাবোৰ এতিয়া সকলোৰে প্ৰশ্ন উত্থাপন কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।